মই অংকুমান বৰদলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ ভিডিঅ' দেখি আচলতে কেইটামান কথা নোকোৱাকৈ থাকিব নোৱাৰি ভিডিঅ'টো নিৰ্মাণ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান দেৰি আগতে হয়তো সংবাদ মাধ্যমত কৈছে যে এতিয়াৰ পৰা ৰাজপথে ঘূৰি কোনো মানুহে সাহায্য সংগ্ৰহ কৰি বানপীড়িত মানুহৰ কাষলৈ যাব নোৱাৰিব, বানপীড়িত মানুহক গৈ সাহায্য দিব নোৱাৰিব। যদি দিবলৈ আছে নিজৰ পইচাৰে দিয়ক, কিন্তু ৰাজপথৰ পৰা মানুহৰ পৰা পইচা লৈ আচলতে কোনো মানুহক সহায় কৰিব নোৱাৰিব। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়া সকলো চৰকাৰৰ নিয়ন্ত্ৰণত আছে, যি কৰিব চৰকাৰে কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি বিস্তীৰ্ণ অঞ্চল উজনি অসমৰ বানপানীত ডুবি আছিল, 7-8 দিনলৈকে যেতিয়া চৰকাৰৰ এজন প্ৰতিনিধি যাব পৰা নাছিল, যেতিয়ালৈকে মানুহবিলাকে আচলতে দুৰ্বিষহ এটা জীৱন যাপন কৰিছিল, তেতিয়া আপুনি কি কৰিছিল? লাষ্ট টাইম মৰো নে বাছো গম নাপাওঁ, গছৰ পঠিয়াইছোঁ আমি। বানপানী আমাৰ ইয়াত নাজিৰা হোলাংগাটনি গাঁৱত। মোৰ নাম হৈছে বৰষা, মা মোৰ কল্পনা, এয়া মাহীহঁত ভণ্টি সুকন্যা বৰা, এইফালে ৰেখা নবৌ আৰু ৰেখা নবৌ মোৰ ভাগৰ ভতিজাটো। মোকো চাই লওক দেই গাইছ। আমি বাছো নে নেবাছো ঠিক নাই দেই। আজি মানে বহুত কান্দিলো, এবাৰ উঠিও গৈছিলো, জপনাখন ধৰি ধৰি ভালে আমি গছত উঠিলো দেই। লাষ্ট বুলি ভিডিঅ' এটা কৰি থৈছো আৰু। তেতিয়া আপোনাৰ চৰকাৰে কি কৰিছিল? তেতিয়া সেই সাধাৰণ মানুহখিনি আচলতে ৰাজপথৰ পৰা সাহায্য উঠাইহে সেই মানুহখিনিক সহায় কৰিছিল। চৰকাৰে গৈ তেওঁলোকক খাবলৈ দিয়া নাছিল, চৰকাৰে তেওঁলোকক শুবলৈ ব্যৱস্থা কৰি দিয়া নাছিল। খাবলৈ যদি এটুপি খোৱা পানীৰ যদি যোগাৰ কৰি দিব পাৰিছিল, তেতিয়াহ'লে সেই সাধাৰণ মানুহে আচলতে ৰাজপথৰ পৰা পইচা উঠাই যি মানুহে গৈ তাত সাহায্য দিছিল, তেতিয়াহে তেওঁলোকে খাবলৈ পাৰিছিল। শিৱসাগৰৰ দৰে এখন জিলাত এটুপি খোৱা পানীৰ অভাৱত মানুহে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। শিৱসাগৰৰ দৰে এখন জিলাত অকণমান অক্সিজেনৰ কাৰণে মানুহে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। আজিৰ দিনতো মানুহ জ্বৰত আক্ৰান্ত হৈ, বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ বানৰ পিছত মানুহে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আপোনাৰ চৰকাৰে কি কৰি আছে? আপোনাৰ ইমান নাকত লাগিলনে? আপুনি ইমান লাজ পালেনে যে সাহায্য উঠাই সেই যিখিনি মানুহ সাধাৰণ মানুহে সহায় কৰিবলৈ গৈছিল, সেই মানুহখিনিৰ ওপৰতো আপোনালোকে পুলিচ লগাম বুলি ক'বলগীয়া হ'ল, আপুনি পুলিচক নিৰ্দেশনা দিবলগীয়া হ'ল? আপুনি কেনে এটা চূড়ান্ত পৰ্যায়লৈ যাবলৈ পাৰে নিজৰ বিফলতা, নিজৰ ব্যৰ্থতা ঢাকিবলৈ? আজি কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পৰিমাণে পুঁজি দিয়া নাই। যিকেইটা SDF-ৰ টকা, সেইকেইটা আমাৰ প্ৰাপ্য, সেইকেইটা আমাৰ বাবে সাহায্য নহয়, সেয়া অনুদান নহয়, আমাৰ প্ৰাপ্য টকাকেইটা দিছে। আৰু ওপৰেঞ্চি কেন্দ্ৰীয় চৰকাৰে 1 টকা সাহায্য অসমৰ বানৰ কাৰণে দিয়া নাই। উগ্ৰ প্ৰাকৃতিক দুৰ্যোগ বুলি আজিও অসমৰ বানপানীক ঘোষণা কৰিব পৰা নাই। যিজন অমিত শ্বাহে আহি কৈ থৈ গৈছিল, 5 साल दीजिए तो हम आसाम को बाढ़ मुक्त बनाने का काम करेंगे। आसाम में बाढ़ नहीं आए। हमको और 5 साल दे दीजिए, हम असम को बान मुक्त कराएंगे। আৰু সেইজন অমিত শ্বাহৰ আজি খবৰ নাই, দেখা দেখি নাই। তাৰ পাছত আপুনি ক'বলৈ আহিছে যে সাধাৰণ মানুহে ৰাজপথৰ পৰা পইচা উঠাব নোৱাৰিব। আপোনাৰ কিহৰ সমস্যা হৈছে যে চৰকাৰে ক্ৰেডিটটো ল'ব পৰা নাই? বিজেপিৰ সাহায্য, বিজেপিৰ নাম লিখি লিখি আপোনালোকে টোপোলা দিবলৈ যাব পৰা নাই? সাধাৰণ মানুহ, কণ্টেণ্ট ক্ৰিয়েটৰৰ পৰা ধৰি আজি সেই মানুহখিনি, কমন পিপুলখিনি যদি আজি সেই মানুহখিনিৰ কাষত নাথাকিলেহেঁতেন, উজনি অসমৰ মানুহৰ কাষত যদি নাথাকিলেহেঁতেন, সেই মানুহখিনিৰ কি অৱস্থা হ'লহেঁতেন? এনেকুৱা ধৰণৰ কথা এজন মুখ্যমন্ত্ৰী হৈ আপুনি কিদৰে ক'ব পাৰে? কোনো মানুহে ৰাজপথত, কোনো মানুহে মানুহৰ পৰা বলপূৰ্বক পইচা উঠাবলৈ যোৱা নাই। দান পাত্ৰটো লৈ গৈছে, তাত মানুহে 10 টকা, 5 টকা, 100 টকা, 500 টকা নিজৰ ফালৰ পৰা নিজে যি বিচাৰিছে সাধ্য অনুসৰি অনুদান দিছে। কোনেও দম দি, দাদাগিৰি কৰি, মাৰপিট কৰি কাৰো পৰা পইচা উঠাবলৈ যোৱা নাই। তেতিয়াহ'লে আপোনাৰ কিয় ইমান গাত লাগিল যে আপুনি ক'বলগীয়া হ'ল যে আমি অসম পুলিচক নিৰ্দেশ দিছোঁ এনেকুৱা কাম কৰিব নোৱাৰিব? সহায় কৰিছিল কোনে? সাধাৰণ মানুহে গৈ। আৰে জুবিন গাৰ্গ জীয়াই থাকোঁতেও জুবিন গাৰ্গে দান পাত্ৰ লৈ সেই দানৰ পইচাৰে মানুহক সাহায্য দিছিল।
আজি সকলো মানুহৰ নিজৰ পইচা নাথাকে, সকলো মানুহে নিজেই গৈ তাত সহায় কৰিব পৰা অৱস্থাত নাথাকে। যোন যাব পৰা নাই তেওঁলোকে বেলেগৰ দ্বাৰা সহায় কৰিছে, আৰু যি সহায় কৰিব পৰা নাই তেওঁ আনৰ পৰা সহায় লৈ সেই মানুহখিনিক সহায় কৰিছে। কিন্তু আপোনাৰ সমস্যাটো ক'ত আমি আচলতে বুজি পোৱা নাই।